চতুৰ্থ বাৰ্ষিক বৰবাৰী ৰাস মহোৎসৱৰ ফালৰ পৰা সমূহ অসমবাসীলৈ আমি ধন্যবাদ জনাইছোঁ আৰু এই ৰাসলৈ আমি সকলো ৰাইজক অৰ্থাৎ অসমবাসী ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ। আমি এই বৰ্ষৰ চতুৰ্থ বৰ্ষত যিহেতু ভৰি দিলে আমি পূৰ্ণ প্ৰস্তুতিৰে এই ৰাস মহোৎসৱ আমি উদযাপন কৰিবলৈ আমি সম্পূৰ্ণ প্ৰস্তুতি সাজু কৰিছোঁ। ইতিমধ্যে দেখিছে আজি প্ৰাক মুহূৰ্তত যথেষ্ট সংখ্যক এতিয়া ৰাইজ সমবেত হৈছে আৰু অহাকালি আমাৰ প্ৰতিমাসমূহ প্ৰতি স্থলত আমি স্থাপন কৰিম আৰু ইতিমধ্যে প্ৰত্যেক দিনাই আমাৰ 7 দিনীয়াকৈ আমি উদযাপন কৰিবলৈ লৈছোঁ আৰু প্ৰত্যেক দিনাই আমাৰ সাংস্কৃতিক যিহেতু অনুষ্ঠান আছে, আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানসমূহ আছে, আমি সকলো ৰাইজক অনুৰোধ জনাইছোঁ। আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এই ৰাসত আমি তেখেতৰ যিটো মায়াবিনী গীতেৰে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ। সেয়েহে আমি সমূহ ৰাইজৰ সেই গীতটি মোটামুটি আমি 1000মান আমি ইয়াতে শিল্পীয়ে তেখেতৰ মায়াবিনী গীত আমি পৰিৱেশন কৰিম বুলি আমি কালি আজি আৰম্ভণিৰ দিন। ইতিমধ্যে আমাৰ দৰং আৰু কামৰূপ দুয়োখন জিলাৰ প্ৰায় 20খন গাঁৱৰ মানুহ লগ লাগি এই ৰাসখন অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত কোনো ধৰণৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি আমি কৰা নাই। এটা যাতে সকলোৰে মাজত মিলা প্ৰীতিৰ ভাৱ হয়, কোনো ধৰণৰ আমাৰ ভাষা ভাষী বা ধৰ্মৰ ওপৰত আমাৰ এইটো গুৰুত্ব দিয়া হোৱা নাই যে এই ৰাসখনে যাতে সকলোৰে মাজত সম্প্ৰীতিৰ মনোভাৱ জগাই তোলে, তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। লগতে আজি যিহেতু 5 নৱেম্বৰ আমাৰ ভূপেন হাজৰিকাদেৱৰ, যাক আমি পৃথিৱীৰ আটাইবিলাক মানুহে চিনি পাওঁ আৰু আমাৰ অসমৰ হীৰা আমঠুতকৈ ওপৰত তেখেতৰ আজি জন্মদিন আৰু জন্মদিনটোৰ লগত বৰবাৰী ৰাস মহোৎসৱৰ সকলো বিষয় তথা আই মাতৃসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে চতুৰ্থবাৰ্ষিক ৰাস মহোৎসৱৰ সকলো মহিলাই সকলো উদ্যোক্তাসকলে আগবাঢ়ি আছে এই স্থানত। গতিকে এই স্থানত সকলোকে আহিবলৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।